নমস্কাৰ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি নামনি মধ্য অসম উত্তৰ অসমত বৃহৎ সমাৱেশেৰে চমক দি অখিল গগৈ এবাৰ উপস্থিত হ'ল বৰাকত। সোমবাৰে হাইলাকান্দিৰ নৱগঠিত সমষ্টি আলগাপুৰ কাটলিচেৰাত উপস্থিত হৈ বৃহৎ সমাৱেশত অংশ লয় অখিল গগৈয়ে। উপস্থিত জনতাৰ সন্মুখত অখিল গগৈৰ শ্লোগান হিন্দু মুছলমান এক হওক, সকলো অসমীয়া এক হওক। অখিল গগৈৰ সৈতে সমস্বৰে বৰাকৰ উপস্থিত জনতাই দিলে জয় আই অসম শ্লোগান। বৰাকত উপস্থিত হৈ অখিল গগৈয়ে বিজেপি চৰকাৰৰ ছত্ৰছায়াত চলি থকা সিন্ডিকেট ৰাজৰ বিৰুদ্ধেও সৰব হৈ পৰে। থলুৱা চুপাৰীৰ ওপৰত চলি থকা সিন্ডিকেট ৰাজৰ বিৰুদ্ধে সৰব হৈ বাৰ্মিজ চুপাৰী বন্ধ কৰাৰ দাবী উত্থাপন কৰিলে অখিল গগৈয়ে। উপস্থিত জনতাৰ সন্মুখত অখিল গগৈৰ প্ৰতিশ্ৰুতি, যদি 2026ত ৰাইজৰ দলৰ সহযোগত চৰকাৰ হয় তেতিয়া থলুৱা চুপাৰীৰ বজাৰ মুকলি কৰি দিয়াৰ লগতে বাৰ্মিজ চুপাৰী বন্ধ কৰা হ'ব। লগতে বৰ্তমান থলুৱা চুপাৰী সৰবৰাহৰ ক্ষেত্ৰত যি সিন্ডিকেট ৰাজ চলি আছে সেই সিন্ডিকেট চক্ৰকো জেললৈ প্ৰেৰণ কৰাৰ হুমকি প্ৰদান কৰে অখিল গগৈয়ে। এটা কি নাম আছে হ্যাঁ সিন্ডিকেট করা কি নাম হ্যাঁ কৌশিক রায় মুনসান কি বে হোক কৌশিক রায় হোক যোনে এই কাম নকৰক লাগিলে সবকে জেলত লোকেল সুপাৰী খুলি দিয়া হ'ব। ৰাস্তাত কোনো ট্ৰাক ধৰিব নোৱাৰিব। লোকেল সুপাৰী আৰু কোনো বাৰ্মাৰৰ পৰা সুপাৰী আনিবলৈ দিয়া নহ'ব। আমাৰ সুপাৰীৰ দাম পাব। অখিল গগৈৰ প্ৰতিশ্ৰুতি, যদি 2026ত ৰাইজৰ দলৰ চৰকাৰ হয় তেতিয়া খেতিয়কে বছৰৰ সকলো সময়তে যাতে খেতি কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। লগতে উৎপাদিত শস্যৰ সঠিক মূল্য খেতিয়কক প্ৰদান কৰাৰ বাবেও ৰাইজৰ দলৰ চৰকাৰে কাম কৰিব বুলি প্ৰতিশ্ৰুতি অখিল গগৈৰ। ইয়াৰ দ্বাৰা খেতিয়কেও কৃষিজাত সামগ্ৰীৰ অধিক মূল্য লাভ কৰিব আৰু গ্ৰাহকেও কম মূল্যত কৃষিজাত সামগ্ৰী লাভ কৰিব বুলি উল্লেখ কৰে অখিল গগৈয়ে। যদি আমি চৰকাৰত থাকো বা আমি চৰকাৰ বনাও, নাম্বার 1 অসমৰ সব খেতি পথার কৃষি ভূমিতে আমি 5 বছরের ভিতরে জলসিঞ্চনের ব্যবস্থা করব। একটা পথারে 3 বার খেতি হবে। এতে একবার খেতি হয় আমি 3 বার খেতি করার একটা পরিবেশ আনবে। 3 বার খেতি হবে আর 3 বার যদি খেতি হয় 3 বার খেতি হলে যার ইনকাম 1 লাখ টাকা আসলে এক বছৰত ইনকাম বাঢ়িতে 3 লাখ টকা হয়। মানুহে বছৰত 3 বাৰ খেতি কৰিব লাগিব। খেতি কৰিলে মানে খাজনা, মাটিৰ যিটো খাজনা আছে এই খাজনা ফ্ৰী কৰি দিয়া হ'ব। খাজনা দিব নালাগে আৰু খেতি নকৰি যদি মাটি পেলাই থয় তেতিয়াহ'লে 5 গুণ খাজনা লগাই দিয়া হ'ব। ভাল মানে বেয়া হ'ব, ভাল মানে বেয়া হ'ব। মাটি পেলাই ল'ব নোৱাৰিব, চবে নিজৰ নিজৰ মাটিত খেতি কৰিব লাগিব। ভাল মানে নহলে একবার খেতি করে কোন মানুষ ধনী হবে, হয় না? নাম্বার 1। নাম্বার 2, অসমৰ প্ৰত্যেকজন খেতিয়কৰ যিটো উৎপাদিত বস্তু যেনেকে ধান, যেনেকে সৰিয়হ, মৰাপাট, জোৰ, শাক পাচলি যি প্ৰডাকশ্যন কৰিব, তামোল, চুপাৰী যি প্ৰডাকশ্যন কৰিব, প্ৰডাকশ্যন কৰোঁতে যদি 5 টাকা খৰচ হয় ইয়াৰ দাম আমি দিম 15 টাকা। গ্রাহকে কম দামে পাব আর খেতিয়কে বেশি দাম পাব। ভালো করে মাজত হিমন্তৰ যিমান সিন্ডিকেট আছে সব সিন্ডিকেট বিলাক ব্ৰহ্মপুত্ৰৰ জমি। উল্লেখ্য যে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ধাৰাবাহিকভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত অংশগ্ৰহণ কৰিছে এখনৰ পাছত আনখন সমাৱেশত। প্ৰতিখন সমাৱেশলৈ জনসাধাৰণে আগবঢ়াইছে অভূতপূৰ্ব সমৰ্থন। অখিল গগৈৰ লক্ষ্য 2026 দাবী, 2026ত ৰাইজৰ দলৰ সমৰ্থন অবিহনে কোনো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰে।
2026ত অতি কমেও 20খন আসন দখল কৰি চৰকাৰৰ শক্তিশালী অংশীদাৰ হোৱাৰ লক্ষ্যৰে অখিল গগৈয়ে অংশগ্ৰহণ কৰি অহা সমাৱেশবোৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিৰ এক বিশেষ ইংগিত বহনকাৰী। অখিল গগৈৰ উদ্দেশ্য হৈছে 20খন আসন দখল কৰা, যাতে কংগ্ৰেছে পুনৰ লুটিবাগৰ মাৰিবলৈ সাহস কৰিব নোৱাৰে। আপোনালোকে 20খন আসন দিয়ক, মই আপোনালোকক এখন নতুন অসম আৰু নতুন বৰাক দিম। মই ৰাইজৰ দলৰ সভাপতি হিচাপে আপোনালোকক প্ৰতিশ্ৰুতি দিছো, আপোনালোকে মই এজন এমএলএ থাকোঁতে হিমন্ত এনেকে কপি থাকে, আমাৰ যদি 20জন এমএলএ দেখিব পাৰো, তেতিয়াহ'লে হিমন্ত নহয় হিমন্তৰ বাপেক থাকিলেও এনেকে লুটিয়াই দিয়ে। যদি আপোনালোকে আমাক এবাৰ জিকাই দিয়ে, চৰকাৰ যদি আমি কৰিব পাৰো, তেতিয়াহ'লে কংগ্ৰেছে লেটেং পেটেং আমাৰ লগত কৰিব নোৱাৰে। নহ'লে কংগ্ৰেছে টকা খাই খতম কৰি দিব। কংগ্ৰেছে একদম বিৰাট 2 নম্বৰী পাৰ্টি আছে, হয় নে নহয় কওক? মন কৰিবলগীয়া আছে, অখিল গগৈয়ে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক বিশেষ জনসংযোগ বা PR কৌশল। প্ৰতিখন সমাৱেশতেই অখিল গগৈৰ সৈতে জনসাধাৰণৰ প্ৰত্যক্ষ সংযোগ দেখা গৈছে আৰু জনসাধাৰণৰ সৈতে সক্ৰিয় আৰু পোনপটীয়া অংশগ্ৰহণ, আগ্ৰাসী প্ৰচাৰ, ধাৰাবাহিক যোগদান কাৰ্যসূচী, ইছ্যুভিত্তিক ৰাজনৈতিক প্ৰচাৰ আদিৰ যোগেদি 2026 চনৰ নিৰ্বাচনত অখিল গগৈ কেনে স্থিতিত উপনীত হয় সেয়া নিশ্চিতভাৱে এক লক্ষণীয় বিষয় হৈ পৰিছে।